নমস্কাৰ মই দীপ আৰু এটা নতুন ভিডিঅ'লৈ আহিলোঁ। আজি ভিডিঅ'টো আপোনাৰ ব্লু পেৰাডাইজ আপোনাৰ বেংকেট হল আপোনাৰ ডাঙৰ ডাঙৰ ইভেণ্টবিলাক ইয়াতে পতা হয় আৰু বিয়াৰ ৰিচিপশ্যন হওক বিভিন্ন ধৰণৰ ৰিচিপশ্যন হওক এইবিলাক ইয়াতে মানে অনুষ্ঠানবিলাক ইয়াতে কৰা হয় আৰু বিবাহ ভৱনটো দেখিলে বহুত ভাল লাগিছে দেখি কেনে আৰু একদম আপোনাৰ ৰাজ হাভেলী টাইপ বিবাহ ভৱনটো আৰু প্ৰথম আৰম্ভণিতে গণেশ বাবা আৰু শৰাই এনেকৈ থৈছে আৰু ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দৰা কইনাক আমি লগ কৰিলোঁ। দৰা কইনাক লগ কৰি আপোনাৰ দিয়া জিউ জান ইহঁতে ভিতৰলৈ সোমাই গ'ল আৰু মই আপোনালোকক দেখাবৰ কাৰণে বিবাহ ভৱনটো দেখাবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। ধুনীয়া পৰিৱেশ, শান্তিৰ পৰিৱেশ, ধুনীয়া মিহি মিহিকৈ আপোনাৰ মিউজিকবিলাক বজি আছে। এয়া খুৰা-খুৰীৰ ছোৱালীটোৰ বিয়া, আমাৰ ঘৰৰ ওচৰৰে বিদিশা তাইৰ বিয়া আৰু তাই GMCৰ ডক্তৰ হয় আৰু দৰা কইনাৰ একেলগে ৰিচিপশ্যন দিছে আৰু বলকচোন ভিতৰলৈ সোমাই যাওঁ আৰু এনেকৈ ভিতৰলৈ সোমাই আহি এয়া আমাৰ জান জিউ আৰু দিয়া ইহঁতে আৰম্ভ কৰিছে খোৱা লোৱা আৰু এনেকৈ আপোনাৰ এয়া চাওকচোন আপোনাৰ শৰাই ঢোল নাচনী ঢুলীয়া আৰু নাচনী তাৰপিছত ডলা চালনী গড় শৰাই এইবিলাক বাঁহ বেতেৰে সজাই থৈছে। ধুনীয়া পৰিৱেশ, ভাল লাগিল আৰু বেছি হাই হাল্লা নাই, ধুনীয়া মিউজিক এটা বজি আছে আৰু ষ্টাৰ্টাৰত এয়া আপোনাৰ চিকেন পকৰা, ফিছ ফিংগাৰ, তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাই, এয়া আপোনাৰ গাখীৰ চাহ আৰু এইপিনে আপোনাৰ কফি, মানে ধুনীয়া আৰু ভাল মানে একদম ছিষ্টেমেটিকলি কৰিছে। এয়া আপোনাৰ 2 ধৰণৰ চৰবত আৰু আপোনাৰ ইপিনে আহি আৰু আপুনি দেখা পালোঁ ফুচকা দেখা পালোঁ আৰু ফুচকা আপোনাৰ 2 বিধ আছে, একবিধ টেঙা একবিধ মিঠা, ভাল লাগিল। আৰু আপোনাৰ ইপিনে আছে আপোনাৰ দহি বাল্লা, তাৰপাছত আপোনাৰ পাপৰি চাট আৰু আপোনাৰ ইপিনে আছে আলু কোপ্তা, বিভিন্ন ধৰণৰ মানে খোৱা বস্তু আৰু ভাল লাগিল। আৰু এনেকুৱা নহয় যে দেখনীয়খিনি খাই কেনেও মানে ভাল লাগিছে, বস্তুখিনি টেষ্ট আছে আৰু এনেকৈ মানুহবিলাকে এনেকৈ বহাৰ কাৰণে জেগা দিছে, ধুনীয়া জেগা দিছে আৰু হলটো সৰু সুৰা হল নহয়, হলটো আপোনাৰ প্ৰায় ডাঙৰে। আৰু মেইন কৰ্ছত কি আছে মই দেখাওঁ, এয়া আপোনাৰ ডিজাৰ্ট আছে ইয়াতে। এতিয়া ডিজাৰ্টত আপোনাৰ সেয়া আছে আপোনাৰ কি কয় চুজিৰ হালোৱা, তাৰপিছত বুন্দিয়া ক্ৰীম আৰু এইবিলাক মেইন কৰ্ছত আছে হাঁহৰ মাংস, তাৰপিছত আপোনাৰ আছে ছাগলী মাংস, আপোনাৰ বিভিন্ন ধৰণৰ আছে আৰু এইপিনে আপোনাৰ মুড়ি ঘণ্টি, তাৰপাছত আপোনাৰ আছে দালি, তাৰপিছত এনেকৈ ডিজাইনবিলাক চাওকচোন কি ধুনীয়া কৰি সজাই থৈছে ন ডিজাইনবিলাক। আৰু বেলেগ নাই, মানুহে কি আছে সুধিব নালাগে, নেম প্লেটবিলাকত লিখাই আছে গোটেইবিলাক। এনেকৈ পাপৰ আলুৰ যিটো ভাজি, বিলাহী টক, তাৰপাছত আপোনাৰ ৰঙালাও বেচনৰে ফ্ৰাই, মাটিমাহৰ দালি, তাৰপিছত মচুৰ দালি, তাৰপিছত এনেকুৱা পোলাও ভাত, তাৰপিছত ইপিনে আছে আপোনাৰ ৰুমালী ৰুটি আৰু বেলেগ খাওঁ নাখাওঁ সেইটো পিছৰ কথা, কিন্তু দেখি ভাল লাগে যিটো ডিচিপ্লিনত মানুহবিলাকক সজাই পৰাই দিছে, সেইটো ডিচিপ্লিনত বহুত ভাল লাগে। আৰু ইয়াতে আছে আপোনাৰ চাটনি, যিটো চালাড চাটনি কাউণ্টাৰ, চাটনি আপোনাৰ 6-7 বিধ চাটনি আছে, আপোনাৰ আচাৰ আছে, চাটনি আছে, তাৰপাছত আপোনাৰ ইপিনে আপোনাৰ চালাড আছে, আপোনাৰ বিলাহী, গাজৰ আৰু তিয়ঁহ, এনেকৈ আপোনাৰ চালাডৰ কাউণ্টাৰটো এইটো চালাডৰ কাউণ্টাৰ। এতিয়া বেছি দেৰি নকৰোঁ, আপোনালোকৰ কাৰণে এই ভিডিঅ'টো কৰিলোঁ, কেনে লাগিছে ক'ব। ধন্যবাদ।